পৰিছে সমগ্ৰ অসমবাসী প্ৰশ্ন উত্থাপন হৈছে যে এইগৰাকী কৰিশ্মা নাথে সীমা চেৰাই গৈছে দিনক দিনে ইটোৰ পিছত হিটো বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ এইগৰাকী কৰিশ্মা নাথে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা কালজয়ী গীত তেওঁ যিদৰে গীত পৰিবেশন কৰিলে কালি দিনটোত সেই দৃশ্যাংশ ভাইৰেল হৈছে আৰু সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে যে এইবোৰ কেনেকুৱা শিল্পী যি এজন শিল্পীক সন্মান কৰিব নাজানে শিল্পীৰ অমৰ সৃষ্টিক উপস্থাপন কৰিব নাজানে সেই গীতটো সম্পূৰ্ণ বিকৃতৰ ওপৰত তেওঁলোকে উপস্থাপন কৰে আৰু তাৰ পাছত তাত ৰখি থকা একাংশ মানুহে এগৰাকী কৰিশ্মা নাথৰ গান শুনি আছে সেইখন সমাজলৈ প্ৰশ্ন উত্থাপন হৈছে যে এনেকুৱাবোৰ শিল্পীক পাবত গজা শিল্পীক কোনে মাতে কাৰণ এগৰাকী কৰিশ্মা নাথ কেনেকৈ জনপ্ৰিয় হৈছিল সেইটো মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু ভুল আপোনাৰ মোৰ কৰিশ্মা নাথে যে আজি সোশ্যাল মিডিয়াত দপদপাই আছে কিবা সৰু খুৰা কথা যে তেওঁ কিছুমান অদ্ভুত ধৰণৰ গান কিছুমান গাই থাকে এটো নতুন নহয় ইয়াৰ আগতেও তেওঁ এটা গীত সুধাকন্ত উপেন্দ্ৰযোগে এটা গীত ভুলকৈ গাইছিল সেই গীতটোৰ পিছত ইমান প্ৰতিক্ৰিয়া সৃষ্টি নহল কাৰণ সেইটো তেওঁ ফেচবুকত গালে দুই দিনত মানুহে গালি পাৰিলে পাহৰিলে পুনৰ আকৌ একে এনেকুৱা ধৰণৰ এটা কাম তেওঁ কৰিলে যেটো এবাৰ তেওঁ পৰজনমৰ শুভ লগনত গানটো কালি যি ধৰণে তেওঁ গাইছে তাৰ পিছত এতিয়া সকলোৱে প্ৰশ্ন কৰিছে যে কৰিশ্মা নাথৰ বিৰুদ্ধে থানাত এজাহাৰ দিবলৈ একাংশ জাতীয় দল সংগঠনবোৰ ক'ত লুকাই আছে মুখৰ এখাৰ মাত নাই বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰা কৰিশ্মাৰ প্ৰতি কিয় ইমান দৰদ বা এইটো বিষয়ৰ ওপৰত কিয় গুৰুত্ব দিবলৈ আমাৰ জাতীয় দল সংগঠনসমূহ নাই শিল্পী সমাজ ওলাই অহা নাই সকলোৱে কেৱল ফেচবুকতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সীমাবদ্ধ হৈ আছে আৰু তাৰে সুযোগ গ্ৰহণ কৰিছে এই ছোৱালীজনীয়ে বিশেষকৈ দুখ এই ছোৱালীজনী নহয় আসলতে দুখ ৰাইজৰ বিশেষকৈ সামাজিক মাধ্যমৰ কাৰণ সংস্কৃতি সম্পৰ্কে কোনো ধৰণৰ ধাৰণা নথকা কৃষ্টি সংস্কৃতিৰ প্ৰতি কোনো ধৰণৰ জ্ঞান নথকা এই ছোৱালীজনীক হস্তীয়া জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ যোৱা হ'ল আৰু তাৰ পাছত একাংশ মানুহে নিছে কিন্তু কাৰণ এগৰাকী কৰিশ্মা নাথে গান গালে 1 মিলিয়ন 2 মিলিয়ন ভিউৱাৰ্ছ হয় আৰু সাংস্কৃতিক চেতনাবিহীন শ্ৰোতাৰ দৰ্শকৰ যিমানেই সংখ্যা বৃদ্ধি পাইছে কাৰণ এটো কথাৰ কাৰণে কৈছো সাংস্কৃতিক চেতনাবিহীন বুলি কাৰণ কালি যত কৰিশ্মা নাথে গান গাই আছে তাত প্ৰায় 500ৰো অধিক মানুহে শুনি আছে সেই 500 মানুহ হয়তো ৰাভা সংগীত নাজানে যদি জানে তথাপিও তেওঁলোকে কিন্তু মনে মনে থাকিলে হেতুক লৈ প্ৰশ্ন উত্থাপন হ'ব আৰু এই যি নাগাৰ নামৰ যিটো অনুষ্ঠান আয়োজন কৰিছিল আয়োজকসকলকো ইয়াৰ তদন্তৰ আওতালৈ আনিব লাগে কেৱল এটোৱে নহয় মই এই লাইভটো এটো কাৰণে আহিছো যে কৰিশ্মা নাথক মুখ বন্ধ কৰিব লাগিব তেখেতৰ মাইক তেওঁৰ মুখৰ পৰা কাহি নিব লাগিব কাৰণ যিসকলৰ সাংস্কৃতিক জ্ঞান নাই আৰু এতিয়া এনেকুৱা হৈছে এক প্ৰকাৰ ইমানে জনপ্ৰিয়তা পালে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে যিকোনো কাম কৰিবলৈ চেষ্টা কৰে আজি ৰাভা সংগীত গাইছে কাইলৈ বৰগীত গাব কেতিয়াবা গৈ পেলাই তেওঁলোকে অন্য ধৰণৰ কিছুমান গীত গাবলৈ চেষ্টা কৰিব কাৰণ এই যি দুঃসাহস কৰিশ্মা নাথে কৰিলে তাৰ অন্যতম কিন্তু কাৰণ আৰু সেই হৈছে আপুনি আৰু মই আৰু একাংশ সামাজিক মাধ্যম যিসকল মানুহে এই কৰিশ্মা নাথ নামৰ ছোৱালীজনীক আমি সেলিব্ৰিটিলৈ পৰিৱৰ্তন কৰিলো সেলিব্ৰিটিলৈ তেখেতক লৈ গলো আৰু ইমানে জনপ্ৰিয় হৈ উঠিল যে তথাকথিত শিল্পীসকলে এতিয়া সৌজন্যতাৰ মূল খাই এনেকাবোৰ আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে যত যি ধৰণৰ গান গাবলৈ তেওঁ ধৰিছে আৰু ইয়াৰ আৰত আহিব লাগে কৰিশ্মা নাথ লগতে কৰিশ্মা নাথে যি সীমা চেৰাই গ'ল তাৰ কাৰণে উচিত শাস্তি এগৰাকী কৰিশ্মা নাথে পাব লাগে মই আপোনালোকৰ পৰা মন্তব্য বিচাৰিম আপোনালোকে কি ভাবে এই ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব পাৰে মই আপোনালোকৰ মন্তব্য ইয়াত ল'ব বিচাৰিম আৰু ইতিমধ্যে আহিছে সমীৰ শৰ্মাই লিখিছে ভাইৰেল হ'বৰ কাৰণে এনেকুৱা অটপালি কৰে নহলে যে নাম নোলাই আৰু এটা কথাই তেওঁলোকে চলি আছে নিশ্চয় ভাইৰেল হ'বৰ কাৰণে জানি বুজি কৰিশ্মা নাথৰ দৰে একাংশ শিল্পীয়ে পাবত গজা শিল্পী এনেকুৱা ধৰণৰ ঘটনা সংগঠিত কৰি আহিছে প্ৰথমতে আৰু কৰিশ্মাৰ লগতে বিপুল ৰাভাৰ কথাও আছে কাৰণ কৰিশ্মা নাথৰ ঘটনাৰ পিছত ভৰিৰে হাৰমনিয়াম বজোৱা হাৰমনিয়ামখনৰ ওপৰত বহি টিকাৰে হাৰমনিয়াম বজোৱা এজন বিপুল ৰাভা যিজনক আমি কিছুদিন আগতে এই কমেডি কৰা দেখা পাওঁ কিন্তু থিয়েটাৰ ভাইমমান থিয়েটাৰখন কলুষিত কৰি এনেকুৱা একাংশ শিল্পীয়ে অসমৰ গোটেই শিল্পী সমাজখনক বাৰম্বাৰ তেওঁলোকে লজ্জানত কৰি আহিছে আৰু এই এনেকুৱা শিল্পীসকলৰ বিৰুদ্ধে এতিয়া মাত মতাৰ উচিত সময় আহি পৰিছে সেইকাৰণে প্ৰশ্ন উত্থাপন হৈছে যে জাতীয় দল সংগঠনবোৰ ক'ত শুই আছে কিহৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এই কৰিশ্মা নাথে কালি এইটো অসভ্যতালি কৰিলে এই ধৰণৰ বহুৱালি কৰিলে তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে কেৱল বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই তেওঁলোকে নিজাববীয়াকৈ এজাহাৰ দিম বুলি কৈছে কিন্তু তাৰ বাহিৰে অসমৰ কোনো জাতীয় দল সংগঠনে এতিয়ালৈকে কিন্তু তেওঁলোকে মন্তব্য কৰা নাই অন্য নালাগে তেজপুৰৰ জাতীয় দল সংগঠনসমূহে কৰিব লাগিছিল নাই কৰা গুৱাহাটীৰ জাতীয় দল সংগঠনে কৰিব লাগিছিল নাই কৰা কাৰণ কৰিশ্মা নাথে তাৰে সুযোগ গ্ৰহণ কৰি অসভ্যতালি কৰি গৈ আছে জানে এনেকুৱা ধৰণৰ দুই এটা
বিতৰ্ক হ'ব তাৰ পিছত মানুহে সকলো পাহৰি যাব আকৌ পুনৰ নাগাৰা নাম গাব কাৰণ কিছুদিন পূৰ্বে দেখিছিলোঁ যে কৰিশ্মা নাথে এজন বয়োজ্যেষ্ঠ মানুহৰ লগত মুখামুখি তৰ্কতৰ্কি তেওঁ লিপ্ত হৈছে য'ত এখন তেওঁ অনুষ্ঠানত তেওঁ কৈছে আপোনাৰ যদি শুনিবলৈ মন নাই আপুনি গুচি যাওক মানুহজনে তেওঁ কিবা এটা ভুল ধৰিছিল এয়া হৈছে কৰিশ্মা নাথৰ এটিটিউড এয়া হৈছে সামাজিক মাধ্যমত দুদিন তিনিদিনৰ ভিতৰত হঠাৎ এই পেপেকে নাচি নাচি পেলাই জনপ্ৰিয় হোৱা এগৰাকী কৰিশ্মা নাথৰ দুঃসাহস যিটো এটা অমৰ সৃষ্টি ক'ব লাগিব পৰজনমৰ শুভ লগনত অসমীয়া গোটেই সংগীত জগতখনে যদি চাবলৈ যাম আৰম্ভণিৰ পৰা চাগে এনেকুৱা ধৰণৰ ৰোমান্টিকতাৰ পৰশ থকা গান শ্ৰেষ্ঠ গান কমে আছে যিটো পৰজনমৰ শুভ লগনত তাৰ এটা অন্যতম গান সেই গানটোক এইগৰাকী কোনো ধৰণৰ সাংস্কৃতিক জ্ঞান নথকা কৰিশ্মা নাথে গেলাই পেলালে আৰু এতিয়া সকলো মৌন হৈ আছে সকলোৱে চকু খুল খাবৰ হ'ল আপোনালোকে মন্তব্য কৰক আপোনালোকৰ মন্তব্য মই ল'ব বিচাৰিম লগতে শুনাইছো এগৰাকী কৰিশ্মা নাথৰ কণ্ঠত কিমান বেখুৰা কিমান বেয়াকৈ গীতটো গোৱা হৈছে শুনা বিচাৰিছো জনমৰ খুব লগা না যদিও আমার দেখা বুড়া বনে প্রভু হে জনম আমার জ্ঞান পূর্ণ আশা আমার জ্ঞান পূর্ণ আশা এ আছিল কৰিশ্মা নাথৰ বহুৱালী এইদৰে তেওঁৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা গান ৰাজহুৱা স্থানত তেওঁ উপস্থাপন কৰিলে আৰু অতি লাজৰ কথা তাত প্ৰায় 500 মান মানুহে সেই গানটো শুনি আছে সেইখন কেনেকৈ এখন সমাজ যিখন সমাজে ৰাভা সংগীত নাজানে যিখন সমাজে ৰাভা সংগীতটো এনেকৈ শুনি থকাৰ কাৰণে তেওঁলোক তাত থিয় হৈ থাকিল আৰু সেইখন সমাজত এজনো মানুহ নোলাল যি এগৰাকী কৰিশ্মা নাথক ক'লে যে ভণ্টি তুমি ভুলকৈ গাইছা এইটো গান এনেকৈ গাব নালাগে তেনেকুৱা এজন মানুহ হেতু বা সেইখন সমাজত নোলাল সেইকাৰণে কৈছো যে একাংশ জ্ঞান নথকা সাংস্কৃতিক জ্ঞান নথকা বা কোনো ধৰণৰ তেওঁলোকৰ আইডিয়া নথকা একাংশ মানুহে এগৰাকী কৰিশ্মা নাথক মাতে নাগাৰা নাম গাবলৈ মাতে নাম প্ৰসংগ কৰিবলৈ মাতে আৰু নাম প্ৰসংগ কৰিবলৈ গৈ এইবোৰে কি কৰিছে আপোনালোকে দেখি আছে আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছো দীপক দাসে লিখিছে এইবোৰক নাম গোৱা বন্ধ কৰি দিব লাগে কমিটিসমূহ সচেতন হ'বৰ হ'ল মনোজ বৈশ্য লিখিছে আমাৰ ভুল আমি উঠাই দিছিলোঁ সেইকাৰণে সুবিধা লৈছে এতিয়া আমিয়ে নমাই দিব লাগে আটাইতকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মনোজ বৈশ্যই যে আমাৰ ভুল আমি এগৰাকী কৰিশ্মা নাথক আচলতে এখন মঞ্চ দিলোঁ তেখেতক আমি সেলিব্ৰিটি বনালো এতিয়া সেলিব্ৰিটিয়ে মূৰত উঠি নাচিছে আৰু আমাৰ যিবোৰ আপুৰুগীয়া সৃষ্টি যিবোৰ আমাৰ নতুন প্ৰজন্মই শিকিবলৈ যাব সেইবোৰক এগৰাকী কম বয়সীয়া অত্যন্ত কম বয়সীয়া এজনী ছোৱালী কৰিশ্মা নাথে বাৰম্বাৰ কিন্তু চূড়ান্ত অভদ্ৰামি কৰিছে কেতিয়াবা পৰজন্মৰ শুভ লগনত গাব কেতিয়াবা অন্য গান গাব আৰু নাগাৰা নামটোতো শেষ কৰি পেলালে নাগাৰ নাম শেষ কৰি পেলালে এগৰাকী কৰিশ্মা নাথে অপ্ৰিয় লোক সত্য কথা নাগাৰ নাম একেবাৰে শেষ কৰি পেলাইছে এগৰাকী কৰিশ্মা নাথে আৰু শেহতীয়াকৈ এতিয়া ৰাভা সংগীতত হাত দিছে ৰশ্মি আৰু দত্ত লিখিছে দুদিনমান জেলত পেপেপে বজাবলৈ পঠাই দিব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে ৰুদ্ৰ ৰাজবংশীয়ে লিখিছে জেলত দিব লাগে ইহঁতক ৰঞ্জিতা বৈশ্য লিখিছে মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি লিখিছে উৎসৱ আনন্দ পাঠকে লিখিছে অহংকাৰে চৰম সীমা পাইছেগৈ প্ৰভাৱ কি বৈশ্য লিখিছে ৰাইজে মাতিবই নালাগে কিয় মাতে ডিএক্স দাসে লিখিছে তাইক নামলৈ মতাখিনিও সমানেই মূৰ্খ মানুহ বুলি লিখিছে পাৰ্থ ধৰণে লিখিছে কিছুমানে গুৰুত্ব কথা দিলে গুৰুত্ব পায় গতিকে গুৰুত্ব দিব নালাগে কিন্তু এইটো কথা অত্যন্ত গুৰুত্ব দিবলগীয়া কথা কাৰণ ৰাভা সংগীতৰ দৰে গীতত হাত দিয়াৰ পিছত গুৰুত্ব যদি নিদিও তেন্তে কেতিয়াবা গৈ বৰগীত পাব বা অন্য ধৰণৰ গীত তেওঁ গাবলৈ চেষ্টা কৰিব আৰু তাৰ পাছতেই শেষ হৈ যাব তুলুমণি দেৱীয়ে লিখিছে আমাৰ দৰে মানুহেই তাইক উঠাইছে মামনি বৰাই লিখিছে সম্পূৰ্ণ মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী ছোৱালী বুলি লিখিছে নতুন দাসে লিখিছে এওঁক জেলত দিবলৈ হ'ল ডিজে গগৈ লিখিছে এই ভইচটো শুনিবলৈ একেবাৰে মন নাযায় শশী প্ৰভা দেখে লিখিছে ৰাইজে নাচালে হ'ল আমি ৰাইজে দোষী আমি নাচালে কাক দুখাব সঠিক কথা কৈছে আপুনি লক্ষী কৈছে লিখিছে তাক নাগাৰ নামৰ পৰা একেবাৰে নিষিদ্ধ কৰিব লাগে ৰশ্মি আৰু দত্ত লিখিছে কিয় মাতে জিতেন শৰ্মাই লিখিছে গুৱাহাটীত থকা মহাগুৰুসকলে আইনৰ ওচৰলৈ যাবনে
পৰাগ বৰুৱাই লিখিছে তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে দীপ্তি দেখাই লিখিছে ৰাইজে মাতিব নালাগে মানুহবোৰে লিখিছে এওঁলোকক ধৰিব লাগে চকু বান্ধি আছে কিছুমানৰ পংকজ বৰাই লিখিছে নিষিদ্ধ নহয় তাইক দুদিনমানৰ কাৰণে কাৰাগাৰ ৰাখিব লাগে তেতিয়াহে নিজৰ ভুল অনুভৱ কৰিব পাৰিব বিনা পানী মজুমদাৰে লিখিছে যে এনেকুৱা ধৰণৰ কাম কৰিয়ে থাকিব নিষিদ্ধ কৰি লাভ নাই জেল দিয়ক হেমন্ত শইকীয়া লিখিছে অনুষ্ঠান চাই থকা সকল মানসিক ৰোগী নেকি ৰুবুল আলীয়ে লিখিছে সকলো পাগল প্ৰশান্ত ৰায় লিখিছে কৰিশ্মা নাথ ইমান কম বয়সত মানসিক ৰোগী হৈ পৰিল নেকি নৱজ্যোতি কলিতা লিখিছে এৰেষ্ট টিম সৌৰভজ্যোতি চৰংগীয়া লিখিছে তাইক অনুষ্ঠান কৰিবলৈ নামাতিলেই হ'ল ৰুটি চাই লিখিছে যে তেওঁ সংগীতৰ অ ক খ প্ৰথমতে জ্ঞান লওক গ্ৰেপ্তাৰ কৰিব লাগে চৌদেশীয়ে ধিক্কাৰ আহিছে সকলোৱে কমেণ্ট কৰিছে যিমান পাৰিছোঁ মই কমেণ্টসমূহ ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু ডাঙৰ কথা এগৰাকী কৰিশ্মা নাথে যেটো ঘটনা সংগঠিত কৰিলে মই আপোনালোকক ইতিমধ্যে মাতটো শুনালো কিন্তু আকৌ এবাৰ সেই বেখুৰা গানটো শুনাবলৈ মোৰ মন নাই আৰু বিষ্ণুৰাভাক বাৰে বাৰে অপমান কৰাৰ নিচিনা হয় কিন্তু সেই কাৰণে এবাৰ আপোনালোকক শুনালো বহুতে শুনিব নিবিচাৰে বহুতে শুনাৰ ধৈৰ্য হেৰুৱাই পেলাইছে এগৰাকী হৈছে বহুৱালি কৰা আমাৰ কৰিশ্মা নাথ তেওঁ হঠাৎ কাৰণ যেতিয়া প্ৰথমতে নাগাৰ নাম শিল্পীসকলে নাগাৰ নামৰ যিখন মঞ্চ আছে বা নাগাৰ নামৰ যিসকল লোক আছে তেওঁলোকৰ যিখন কমিটি আছে সেই কমিটিখনে প্ৰথমতে কৈছিল যে এগৰাকী কৰিশ্মা নাথে নাগাৰ নামটো জলাঞ্জলি দিছে শেষ কৰি পেলাইছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেতিয়া কৰিশ্মা নাথক জবাবদিহি কৰা হ'ল কৰিশ্মা নাথে তেওঁলোকৰ কমিটিখনক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু আমাৰে একাংশ মানুহে এগৰাকী কৰিশ্মা নাথক সেই অৰিজিনেল যিসকল নাগাৰ নাম শিল্পী আছে তেওঁলোকক গুৰুত্ব নিদি এছামে এতিয়া এগৰাকীক মাতে গুৱাহাটী মাজমজিয়াত বহু অঞ্চল আছে য'ত কৰিশ্মা নাথে কঁকাল ভাঙি পেপে কৰি নাচি গুচি যায় আৰু প্ৰত্যেক দিনাখন তেওঁলোকৰ শ্ব'জ থাকে সেই মানুহবোৰ কেনেকুৱা মানুহ যে এই কৰিশ্মা নাথৰ দৰে এগৰাকী শিল্পী নাগাৰ নাম শুনিবৰ যোগ্য শিল্পী হয়নে কাৰণ নাগাৰ নামৰ যথেষ্ট ডাঙৰ শিল্পী আছে অসমত তেওঁলোকে গোটেই জীৱনজোৰা সাধনা কৰি তেওঁলোকে নাগাৰ নামটো স্বকীয় ৰূপত তেওঁলোকে উপস্থাপন কৰে নাগাৰ নাম কৰিবলৈ যোৱাৰ সময়ত ভয় ভক্তিৰে যায় সেৱা কৰে তাৰ বিপৰীতে এগৰাকী কৰিশ্মা নাথে যেনেকৈ ধৰণে নাচে আৰু এনেকুৱা এজনী কৰিশ্মা নাথ নহয় দেই এতিয়া কিন্তু বহুত কৰিশ্মা নাথ ওলাইছে যি জনপ্ৰিয় হ'বৰ কাৰণে কেতিয়াবা ডিঙি লৰাই থাকিব কেতিয়াবা জিভা উলিয়াই থাকিব কেতিয়াবা কিবা বেলেগ ধৰণৰ গান তেওঁলোকে গায় কিন্তু সেইবোৰ নাগাৰ নামৰ অংশ নাছিল কিন্তু যি কি নহওক নাগাৰ নামলৈকে বাৰু ঠিকেই আছিল কিন্তু এতিয়া এগৰাকী বাইদেৱে আহি পেলাই ধৰিছে ৰাভা সংগীতত সেইকাৰণে সকলো চিন্তিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী খুবত ফাটি পৰিছে আৰু মোৰ এই লাইভটো যিমান মানুহে কমেণ্ট কৰিছে তাৰ পৰাই গম পোৱা যায় যে এগৰাকী কৰিশ্মা নাথৰ ওপৰত মানুহৰ খুব কিমান আছে আৰু লগতে বিপুল ৰাভা হাৰমনিয়ামখন যিখন হাৰমনিয়াম বজোৱাৰ আগত মানুহে সেৱা কৰিলে সৰস্বতী বুলি ভাবে সেইকাৰণে সেৱা কৰে যেতিয়া আমি নিজেও যেতিয়া আমি সৰুতে যেতিয়া মইনা পাৰিজাত বা এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহত আমি গৈছিলোঁ তেতিয়া এটা কথা দেখিছিলোঁ যে সকলো বিদ্যাৰ লগত জড়িত বস্তু গীত গোৱাৰ আগত বা কিবা এটা ইনষ্ট্ৰুমেণ্ট চোৱাৰ আগত সন্মান কৰিব লাগে কিন্তু বিপুল ৰাভাৰ দৰে এজন কমেডিয়ান তথাকথিত কমেডিয়ান বুলি ক'ব লাগিব এই ভৈৰা হাৰমনিয়ামখন বজাইছে আৰু এতিয়ালৈকে অসমৰ কোনো জাতীয় দল সংগঠনে বা শিল্পী সমাজে দুই এজন জ্যেষ্ঠ শিল্পীৰ বাহিৰে এওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ দাখিল কৰা হোৱা নাই তাৰে সুযোগ গ্ৰহণ কৰি আছে এনেকুৱা বিপুল ৰাভা আৰু আমাৰ কৰিশ্মা নাথৰ দৰে একাংশ শিল্পীয়ে আৰু কৰিশ্মা নাথৰ কথাটো এইকাৰণে কৈছোঁ যে এগৰাকীৰ বিৰুদ্ধে অতি শীঘ্ৰেই এজাহাৰ দাখিল কৰিব লাগে আৰু তেওঁক ক'ব লাগে যে কোনটো ভুল তেওঁ কৰিছে কিন্তু উপলব্ধি তেখেতক কৰাৰ সময় আহি পৰিছে কাৰণ এগৰাকীয়ে কেতিয়াবা বাহিৰত গৈ এনেকুৱা ধৰণৰ ৰাভা সংগীত ক'ৰবাত গৈ পেলাই অসমৰ বাহিৰলৈ কোনোবা মতা মানুহ থাকিব তেওঁক মাতি লৈ যাব কাৰণ অসমৰ ভিতৰতে যেতিয়া এতিয়া তেওঁ চেলিব্ৰিটি অসমৰ বাহিৰতো তেনেকুৱা ধৰণৰ শ্ৰোতা তেনেকুৱা ধৰণৰ গান শুনিবলগীয়া মানুহ থাকিব পাৰে তেওঁলোকে যদি কৰিশ্মা নাথক মাতে তেন্তে কৰিশ্মা নাথে গৈ তাত যদি পৰজনমৰ শুভলগনৰ গানটো তেনেকৈ গায় বাহিৰৰ মানুহটো তেনেকৈ বুলি ভাবিব আৰু তেনেকুৱা ধৰণৰ বস্তু নতুন প্ৰজন্মই শিকিব মই এইটো কথাই কৈছোঁ কালিৰ যোনটো অনুষ্ঠান তাত হৈ আছিল যিটো ভাইৰেল হৈছে য'ত কৰিশ্মা নাথে গান গাই আছে এই দৃশ্যাংশটো আপোনালোকক দেখুৱাইছোঁ এই মানুহসকলৰ প্ৰতিও প্ৰশ্ন আছে এয়া যথেষ্ট ডাঙৰ মানুহ বয়োজ্যেষ্ঠ মানুহ তাত বহি আছে ইয়াত ডেকাৰ পৰা আৰম্ভ কৰি একদম কণ ল'ৰা ছোৱালীলৈকে আছে ডাঙৰসকলে বৰ নেজানে ৰাভা সংগীত তেওঁলোকে জীৱনত ৰাভা সংগীত নিশিকিলে শুনি নাপালে হয়তো কিন্তু এই আহিবলগীয়া যোনটো প্ৰজন্ম আছে তেওঁলোকক ভালকৈ গীতটো শিকোৱাৰ দায়িত্ব এইসকল মানুহৰ আছে সেইকাৰণে নতুন প্ৰজন্মৰ মানুহসকলৰ কাৰণে চিন্তা কৰি এগৰাকী শিল্পীক কিন্তু বেন কৰাৰ সঠিক সময় আহি পৰিছে নহ'লে এগৰাকী কৰিশ্মা নাথে সকলো এফালৰ পৰা গেলাই পেলাব নাগাৰ নামটো যিদৰে এতিয়া বেখুৰীয়া কৰি পেলালে যিকোনো মানুহে এতিয়া নাগাৰ নাম বুলি ক'লে প্ৰথমতে এইজনী কৰিশ্মা নাথৰ কথাই ভাবে কিন্তু কৰিশ্মা নাথৰ উপৰিও নাগাৰ নামৰ এখন ডাঙৰ সমাজ আছে নাগাৰ নামৰ যথেষ্ট আদৰ আছে সেই আদৰ সাদৰ এতিয়া
2-3 বছৰৰ ভিতৰত কৰিশ্মা নাথৰ দৰে একাংশ পাবত গজা শিল্পীয়ে এফালৰ পৰা শেষ কৰি পেলাইছে আৰু তাৰে এটা উদাহৰণ আপোনালোকক মই দেখুৱালো যে এই কৰিশ্মা নাথৰ এই ঘটনাৰ পাছত এতিয়ালৈকে কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই অতি ৰহস্যজনকভাৱে আমাৰ জাতীয় দল সংগঠনসমূহ এতিয়ালৈকে মৌন হৈ আছে তেওঁলোকৰ কোনো ধৰণৰ এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা আমি দেখা নাই যে ক'ৰবাত এখন এজাহাৰ দাখিল হৈছে কেৱল আমাৰ যি বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই কালি কৈছে যে মোৰ দেউতাৰ গান মই এনেকৈ বিকৃত ওপৰত শুনিব নোৱাৰো তাৰ কাৰণে মই অতি শীঘ্ৰেই এগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম কিন্তু এতিয়ালৈকে এজাহাৰ দাখিল কৰা হোৱা নাই অসমবাসী ৰাইজে বিচাৰিছে সকলোৱে মোৰ ইয়াত কমেন্ট কৰিছে যে এগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে কঠোৰ বা কঠোৰ ব্যৱস্থা হ'ব লাগে পুনৰ কমেন্ট ল'ব বিচাৰিছো কল্যাণ দাসে লিখিছে আমাৰ ৰাজ্যবাসী ৰাইজে যিকোনো অনুষ্ঠানৰ পৰা অসভ্যালি কৰা শিল্পীসকলক বহিষ্কাৰ কৰিব লাগে যিকোনো শিল্পী সঁচা কথা কেৱল কৰিশ্মা নাথ নহয় কৰিশ্মা নাথৰ দৰে যিকোনো শিল্পীয়ে নাম থকা শিল্পীৰ পৰা আৰম্ভ কৰি অখ্যাত শিল্পীলৈকে কোনোবাই যদি মঞ্চত অসভ্যতালি কৰে তেওঁক মঞ্চৰ পৰা নমাই দিব লাগে সেইটো ৰাইজৰ দায়িত্ব আছে কাৰণ নতুন প্ৰজন্মই তেওঁলোকৰ বহুৱালি শিকি আছে নতুন প্ৰজন্মই তেওঁলোকৰ অসভ্যতালি দেখি আছে এগৰাকী বিপুল ৰাভা এতিয়া হয়তো এই কৰিশ্মা নাথৰ ঘটনাটোৰ কাৰণে পাহৰি যাব এই কথাটো পাহৰণি গৰ্ভত গুচি যাব পাৰে ভিডিঅ' ক্লিপছ এটা ভাইৰেল হৈছিল বিপুল ৰাভাই ভৰিৰে হাৰমনিয়াম বজাইছে অতি শীঘ্ৰেই এই দুজন তথাকথিত শিল্পীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহলে এওঁলোকৰ নিচিনা একাংশ শিল্পীয়ে আৰু চল পাব আৰু এনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে সংগঠিত কৰিব আৰু শেষ কৰি গৈছে মুকুল কুমাৰ ডেকা লিখিছে বিপুল ৰাভাক গালি দিয়াৰ আগতে নাটৰ পৰিচালকগৰাকীক গালি দিয়ক এজন শিল্পীৰ নিজৰ মগজ থাকিব লাগিব পৰিচালকে কলে বুলিলেই এজন শিল্পীয়ে সকলো কাম কৰিব নোৱাৰে এজন পৰিচালকে এজন শিল্পীক কাপোৰ খুলি মঞ্চত নাচিবলৈ কলে নাচিব নেকি নেনাচে এজন শিল্পীৰ নিজস্ব জ্ঞান থাকিব লাগিব হয় পৰিচালকজনো সমানে দুখী কিন্তু এই কাম প্ৰত্যক্ষভাৱে কৰা বিপুল ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা কৰিব লাগে কাৰণ পৰিচালকে কলে বুলিলে সকলো কাম কৰি দিয়াটো শিল্পীসকলৰ কৰ্তব্য নহয় সেইটো কোনো প্ৰকৃত শিল্পীয়ে নকৰে কনক বৰা লিখিছে মানসিক বিকৃতি ঘটিছে এওঁলোকৰ সোনকালে তেজপুৰলৈ পঠাব লাগে এনেবোৰ গান শুনিলে খং উঠে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে অমূল্য গোস্বামীয়ে লিখিছে অতি শীঘ্ৰেই নাকি লগাব লাগে দীপ বৰদলৈ লিখিছে এইজনীক খুব সোনকালে নাকি লগাব লাগে অপূৰ্ব ডেকাই লিখিছে টকাই মূৰত ধৰিছে আৰু সঁচা কথা কৰিশ্মা নাথে কিছুদিন পূৰ্বৰ পৰা যেনেকুৱা ধৰণৰ পোষ্ট দিয়ে যে আজি গাড়ী কিনিলো শ্ব' কৰিলো কিছুমান শিল্পী বুলি নকওঁ কিছুমান মানুহে এইটো এটা টকা ঘটাৰ আহিলা হিচাপেও লৈছে নাম এই নাগাৰ নামটোৰ ক্ষেত্ৰত কৈছো কাৰণ আমি হঠাৎ কৰিশ্মা নাথ ওলোৱাৰ পিছত যিসকল পুৰণা নাগাৰ নামৰ পাৰ্টি আছে তেওঁলোকক মই ক'বলৈ যোৱা নাই তেওঁলোকে অতীজৰে পৰা এখন গাড়ীত আহি তেওঁলোকে অতি কষ্টৰে আহি কোনোবা অঞ্চলসমূহত স্বকীয়তা ৰক্ষা কৰি নাগাৰ নাম তেওঁলোকে পৰিৱেশন কৰি আহিছে কিন্তু এই কৰিশ্মা নাথৰ পিছত এনেকুৱা একাংশ শিল্পীৰ লাইন লাগিছে সেইদিনাখন মই দেখিলো এগৰাকীয়ে ভুৰতাল এখন এহাতেৰে বজাই আছে সেইবোৰ মানে মানুহক কিবা এটা সোশ্যাল মিডিয়াত কেনেকৈ তেওঁলোক ভাইৰেল হ'ব পাৰি তাৰ কাৰণে তেওঁলোকে নতুন টিপছ লয় কেতিয়াবা অদ্ভুত ধৰণে গাব কিছুদিন আগতে এজনী ছোৱালী দেখিলো খুব কম বয়সীয়া ছোৱালী তেওঁ খুৰাৰ লাগিত পাতাল হৈ যেনেকৈ গান গায় তেনেকৈ এক্টিং কৰিবলৈ চেষ্টা কৰিছে কিন্তু মঞ্চখন হৈছে নাগাৰ নামৰ যেনে তেনে তেওঁলোকক জনপ্ৰিয়তা লাগে টকা কেনেকৈ ঘটিব লাগে কৰিশ্মা নাথে কেনেকৈ গাড়ী কিনিছে বেলেগ ময়ো যাম ময়ো ভাইৰেল হ'ম ময়ো গান গাম এনেকুৱা ধৰণৰ একাংশ মানুহ উঠিছে এইসকলক অতি শীঘ্ৰেই নাকি লগোৱাৰ সময় আহি পৰিছে তুলুমণি দেৱে লিখিছে বিষ্ণুৰাভাৰ দেৱৰ অন্তৰে আত্মাই কষ্ট পাইছে তেওঁৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে সঁচাকৈ যিবোৰ গীত গোৱাৰ দুঃসাহস কিছুমান মানুহে নকৰে কিছুমান শিল্পী হৈও কিছুমান মানুহে ভূপেন্দ্ৰ সংগীত হঠাৎ নেগায় ৰাভা সংগীত ফটককৈ নেগায় জ্যোতি সংগীত ফটককৈ নেগায় সকলো শিল্পীয়ে বৰগীত গাবলৈ নাযায় কাৰণ সেইবোৰ গীতৰ কিছুমান স্বকীয়তা আছে সেইবোৰত নতুনকৈ কোনো বস্তু এড কৰিব নোৱাৰি নতুনকৈ কিবা তাত সংযোজন কৰিব নোৱাৰি কাৰণ সেইবোৰ তেওঁলোকে লিখি থৈ গৈছে তেওঁলোকে কৰি থৈ গৈছে সেইবোৰ বিকৃত কৰিব নালাগে সেইবোৰ আমাৰ সাংস্কৃতিক ভঁৰালৰ এটা অমূল্য সম্পদ কিন্তু সেইবোৰ এফালৰ পৰা শেষ কৰিছে এই কৰিশ্মা নাথৰ দৰে একাংশ শিল্পীয়ে তাৰে প্ৰতিক্ৰিয়া এতিয়া সমগ্ৰ ৰাজ্যজুৰি হৈছে মোৰ লাইভটোতে মই দেখিলো সকলোৱে লিখি আছে যে এগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু অতি ৰহস্যজনক কথা কৰিশ্মা নাথৰ বিৰুদ্ধে ৰহস্যজনকভাৱে মৌন হৈ আছে আমাৰ জাতীয় দল সংগঠনসমূহ শিল্পী সমাজৰ কাকো মই দেখা নাই যে এতিয়ালৈকে এগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে আহি পেলাই তেওঁলোকে এজাহাৰ দাখিল কৰিব কেৱল ফেচবুকত লিখিয়ে তেওঁলোকে দায়িত্ব সামৰিছে কিন্তু অসমৰ ৰাইজে ইয়াৰ এটা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক আৰু পৰাপক্ষত কৰিশ্মা নাথক এনেকুৱা অনুষ্ঠানসমূহলৈ মতাটো বন্ধ কৰক এইটোৱে সময় কৰিশ্মা নাথক শিক্ষা দিয়াৰ কৰিশ্মা নাথক যি ভুল কৰিছে সেই ভুল তেওঁক বুজাই দিয়াৰ ধন্যবাদ